हेलो दोस्त नमस्कार अस्सलाम वालेकुम। आज आपलोके देखिबले पाबो जे 1500 स्क्वायर फीट एटा सदत आमार किमान रड लागे। आमार जो जाली आछे जाली बीम तलत आमार पोस्ट आछे और तलत आमार पोस्टर जाली आछे और बीम आछे तलत आमार ऑल टोटल रड किमान लागिब 1500 स्क्वायर फीट एटा सदत। और आमार जो आमार बीम आछे बीमत केनेके रड गाठी दिब लागे एटु भिडिओत आपलोके स्टेप बाय स्टेप धुनिया एटा आइडिया पाइ जाब। এটা চাক আমার বিমত কাটপিস বন্ধা হয়েছে। কাটপিসটো হল আমার 3 ভাগৰ 1 ভাগ। বিমটো আমার 3 ভাগ কৰি 1 ভাগ আমাক কাটপিস দিব লাগে পোস্টৰ ফালে আৰু মাজত আমাৰ খালি ৰাখিব লাগে। আৰু আমাৰ এটো কামটো চলি আছে হুলুগুৰিত। এটো ঘৰৰ ভিডিও মই আৰু এটা আপলোড কৰিছিলো। আমাৰ 16 ৰড আছে 4 ডাল আৰু এটা আমাৰ 12 আছে আৰু আমাৰ কাটপিস দেওয়া আছে। কাটপিস কেইটা আমার 16 আছে 16 আমার দুডালকে আমার কাটপিস আছে কেইটাত আমার এটাকে আছে কাটপিস। এনেকুৱা বান্ধিলে এনেকুৱা রড গাঠি দিলে আমার কিমান রড লাগিব 15 স্কয়ার ফিট ছদত। আর আমার যেটা জালি আছে জালির গ্যাপটো আমি 5 ইঞ্চিকে আমি গ্যাপটো রাখিম। এটা চাক মাজত আমার 16 12 আছে আর চাৰিওফালে আমার 16 আছে রড। এনেকে আমার কাম করলে আমার কিমান রড লাগিব যেটো আমার এটা আমার 1500 স্কয়ার ফিট ছদ আছে। 15 স্কয়ার ফিট ছদত আমার যেটো রড আছে রডটো আমার 36 কুইন্টাল আমার রড লাগিব 36 কুইন্টাল আমার রড লাগিব। আর জালি কেইটা আপোনালোকে 4 ইঞ্চি গ্যাপত দিয়ে আর 16 যদি আপোনালোকে ছডালকে বা পাৰডালকে দিয়ে তেনেহলে আপোনাৰ 40 কুইন্টাল রড লাগি যাব। যেটা আমার জালি আছে জালিটো আপোনালোকে 5 ইঞ্চি বাই 5 ইঞ্চি দিব। 5 ইঞ্চি বাই 5 ইঞ্চি দিলে আপোনাৰ বেছি ভাল হয় গপচ হয়। তো কিছুমান মানুহে 4 ইঞ্চি গ্যাপত জালিবিলাক দিয়ে। জালিবিলাক বেছি ঘনকে দিলে আপোনাৰ যেতিয়া ৰড দিব ৰড দিলে আমাৰ শটটো গৰম হৈ যায়। গৰম হৈ সব কিছুমান লিকেজ হয়। লিকেজটো আমাৰ বেছি ৰডৰ কাৰণে হৈ যায় কেতিয়াবা। আপোনালোকৰ যেটো জালিটো 5 ইঞ্চি গ্যাপত দিলে বেছি ভাল। এটা আমি কম যে আপুনি যদি এটা ঘৰ বনাবলৈ বিচাৰি আছে ঘৰটোত আপোনাৰ কিমান স্কয়াৰ ফিট আছে। আপুনি ধৰক আপোনাৰ ঘৰটো 1000 স্কয়ার ফিট আছে বা 12 স্কয়ার ফিট আছে। আপুনি মোৰ লগত কমেন্ট কৰিব মোৰ কমেন্টটো খালি আছে কমেন্ট কৰিব। আপোনাক মই ধুনিয়াকৈ বুজাই দিম যে আপোনাৰ ঘৰটোত কিমান টকা কষ্ট আহিব বা আপোনাৰ যে ছদ আৰু ফাউন্ডেশন আছে ছদ আৰু ফাউন্ডেশনত আপোনাৰ কিমান টকা কষ্ট আহিব আপোনাক মই ধুনিয়াকৈ বুজাই দিম। মোৰ এটো কন্টাক্ট নম্বৰ আছে আপোনালোকে ডিসক্ৰিপশনত পাই যাব মোৰ কন্টাক্ট নম্বৰটো বা স্ক্ৰীনত দেখিবলৈ পাই আছে। এটা হল মোৰ কন্টাক্ট নম্বৰ। আপোনালোকে কন্টাক্ট কৰিব। কন্টাক্ট কৰিলে মোৰ আপোনাৰ ঘৰটোত কিমান টকা কষ্ট আহিব লাক্সাৰি ফিনিশিং কৰিলে কিমান টকা কষ্ট আহিব আৰু নৰ্মেল ফিনিশিং কৰিলে কিমান টকা কষ্ট আহিব মই আপোনালোকক ধুনিয়াকৈ বুজাই দিম। এটা আমাৰ কাম চলি আছে হুলুগুৰি। এটো ঘৰৰ ভিডিও মই আৰু এটা আপলোড কৰিছিলো যে 15 স্কয়ার ফিট ছদত আমার কিমান টকা কষ্ট আহে ছদ আৰু আমাৰ যেটো ফাউন্ডেশন আছে ছদ ফাউন্ডেশনত কিমান টকা কষ্ট আহে এটো ভিডিওত আপোনালোকে দেখিবলৈ পাব। ছদ আৰু আমাৰ ফাউন্ডেশনত আমাৰ 13 লাখ টকা আমাৰ কষ্ট আহে। যেটো আমাৰ যেটো পিন আছে ফাউন্ডেশনটো আপোনালোকে 3 ফুট যদি ওখ দিয়ে মাটিৰ পৰা তেনে আপোনালোকৰ 13 লাখ টকা কষ্ট আহিব। আৰু যদি ভাবি আছে আপোনাৰ য'ত ঘৰ বনাও ঘৰটো আপোনাৰ মাটিৰ দ আছে তেনে আপোনাৰ ধৰক 4 ফুট যদি আপুনি ওখ দিয়ে ফাউন্ডেশনটো তেনে আপোনাৰ 14 লাখ টকা আমাৰ টোটাল কষ্ট আহিব। ঘৰটো আপোনালোকে যিমান ওখ কৰিব বা যিমান ধৰক আমাৰ মাটিৰ দ আছে তেনে আপোনাৰ কষ্ট অলপ বেছি হৈ যাব। আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনিয়াকৈ বুজি পাইছে। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বজাই দিব আৰু কমেন্ট কৰি মোক জনাব যে ভিডিওটো কেনেকুৱা হ'ল। এটা আমি কম যে বিমৰ যেবিলাক ৰড আছে ৰডটো আমাৰ যেটো শেষ হৈ যায় তেতিয়া আমাৰ ধুনিয়াকৈ আপোনালোকে এল মাৰি দিব। আৰু কাটপিস বিলাক 3 ভাগত 1 ভাগ মাৰিব। আৰু যেটো আমাৰ ৰিঙৰ যেটো গ্যাপ আছে গ্যাপটো আপোনালোকে দেখিবলৈ পাই আছে এটা আমাৰ 5 ইঞ্চি গ্যাপত আমাৰ গুটিকেইটা ৰিং বন্ধা হৈছে। গুটিকেইটা ৰিং আমাৰ সিধাকে আছে ৰিং কেইটা অলপ সিধাকে বান্ধিবলৈ চেষ্টা কৰিব। এটা আমাৰ সিৰি এটা হল সিৰি। ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্রাইব কৰি দিব প্লিজ আৰু ভিডিওটো শেয়াৰ কৰি দিব। ভিডিওটো বৰ ইম্পৰ্টেন্ট।
ভিডিঅ' চোৱাৰ কাৰণে আপোনালোক বহুত বহুত ধন্যবাদ। থেংক ইউ।